দৰং আৰক্ষী প্ৰশাসনলৈ এগৰাকী ব্যক্তিৰ কাটৰ অনুৰোধ। পইচা লৈছো এফটি বেংকৰ পৰা মোৰ 8 লাখ টকা ওলাইছো 8 লাখ টকা ওলাইছো মোৰ আহি 1 কিলোমিটাৰ পিছত মোক ধৰি পালে পইচাকেইটা লোৱাৰ পিছত ফেচ টু ফেচ ফটোবিলাক ওলাইছে মই থানাত ইজাৰি দিছো পুলিচ আহি পেলে তদন্ত কৰিছে তদন্ত কৰি ফেচ টু ফেচ ফটোকেইটা পাইছে পুলিচে কোনো ৰেকৰ্ড লোৱা নাই পুলিচে কৈছে আমি ধৰিম আমি চাম এতিয়ালৈকে আজি 5 দিন হ'ল 5 দিন হোৱাৰ পিছত পুলিচে কোনো গুৰুত্ব দিয়া নাই কোনো কান্দাল দিয়া নাই মই যাওঁ হ'ব মই চাই ল'ম মই দুখীয়া মানুহ মই দোকান কৰোঁ মই এতিয়া তুমি মহোদয় আপোনাক চোৰবিলাক ধৰি উচিত চাকি দিব লাগে মই এইটো আপোনাক অনুৰোধ জনাইছো পুলিচে মোৰ একদম য'ত লৈ যাব লাগে ত'ত লৈ গৈছে ফটোকেইটা মই ফেচ টু ফেচ দিছো মোক একো হেৰি কৰা নাই পুলিচে আজি 7 তাৰিখৰ পৰা এটা একাউণ্টত মোৰ পৰা পইচাকেইটা কাঢ়ি লয় সিহঁতৰ 5 জন মানুহ বেগৰ পৰা ফেচ টু ফেচ মানুহ ফটোটো একদম ক্লিয়াৰ আছে ফটো অচুৰ লগতে আছে অতি কোনো হেৰি কৰা ৰেকৰ্ড লোৱা নাই কোনো মাত বোল দিয়া নাই অচি কৈছে মিয়া মানুহ আৰু কি কম কিন্তু অসমীয়া ভিতৰত যি এনেকুৱা ঘটনা হ'ল কেতিয়াবা পইচা ওলাই দিলে হয় মই মিয়া ল'ৰা মই দুখীয়া ল'ৰা মোৰ একো মোৰ মা নাই মোৰ দেতা নাই মোৰ মালিক আল্লাহ মা দেতা আল্লাহ মোৰ এইটো আপোনালোকে অনুৰোধ জনাইছো চোৰকেইটা ধৰি মোৰ উচিত চাকি দিব লাগে মোৰ পইচাকেইটা সোনকালে ওলাই দিব লাগে মোৰ এইকাৰণে কথা মোৰ ল'ৰা ছোৱালীক কাপোৰ কিনি মোৰ দোকান কৰোঁ গেলামাল দোকান কেইটামান মাল উঠাম এইবিলাক ল'ৰা ছোৱালীক খিলাও ইনকাম কৰি কিবা খিলাও মোৰ আৰু সেইকাৰণে কথা সোনকালে পইচা কেইটা ওলাই দিব লাগে। দুৰ্বৃত্তৰ বলি হৈ মানসিকভাৱে ভাগি পৰিছে লোকজন। চিচিটিভি ফুটেজৰ জৰিয়তে দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীলৈ অনুৰোধ লোকজনৰ। যোৱা কিছুদিন পূৰ্বে মঙ্গলদৈ চহৰৰ মাজমজিয়াৰ পৰা দুৰ্বৃত্তই এগৰাকী ব্যক্তিৰ হাতৰ পৰা কাঢ়ি লৈ গৈছিল নগদ 2.5 লাখ টকা। মঙ্গলদৈ চহৰৰ মাজমজিয়াৰ LNB ৰোডত সংঘটিত হৈছিল এই ঘটনা। তেতিয়াৰ পৰাই মানসিকভাৱে ভাগি পৰিছে লোকজন। মঙ্গলদৈৰ HDFC বেংকৰ পৰা ধুলা আৰক্ষী থানাৰ অন্তৰ্গত খাটানিয়াপাৰ গাঁৱৰ আম্বাছ আলী নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই অতি কৌশলেৰে নগদ ধনখিনি লুটি লৈ যায়। সমস্ত দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। চিচিটিভি ফুটেজত থকা লোকজনে এই কাৰ্য সংঘটিত কৰি তাৰ পৰা পলায়ন কৰে। জানিব পৰা মতে লোকজনৰ লগত আৰু 4জন লোক জড়িত আছে। দৰং আৰক্ষীয়ে চিচিটিভি ফুটেজৰ জৰিয়তে দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ অনুৰোধ জনাই লোকজনৰ লগতে দল সংগঠনে অতি কষ্টৰে উপাৰ্জন কৰা ধনখিনি পলকতে নাইকিয়া হোৱাত মানসিকভাৱে ভাগি পৰিছে আম্বাছ আলী ধুলাত দোকান কৰোঁ কাৱল কাটিনৰ পৰা মোৰ বেংকৰ পৰা পইচা লৈছো এফটি বেংকৰ পৰা মোৰ 8 লাখ টকা ওলাইছো 8 লাখ টকা ওলাইছো মোৰ আহি 1 কিলোমিটাৰ পিছত মোক ধৰি পালে পইচাকেইটা লোৱাৰ পিছত ফেচ টু ফেচ ফটোবিলাক ওলাইছে মই থানাত ইজাৰি দিছো পুলিচ আহি পেলে তদন্ত কৰিছে তদন্ত কৰি ফেচ টু ফেচ ফটোকেইটা পাইছে পুলিচে কোনো ৰেকৰ্ড লোৱা নাই পুলিচে কৈছে আমি ধৰিম আমি চাম এতিয়ালৈকে আজি 5 দিন হ'ল 5 দিন হোৱাৰ পিছত পুলিচে কোনো গুৰুত্ব দিয়া নাই কোনো কান্দাল দিয়া নাই মই যাওঁ হ'ব মই চাই ল'ম মই দুখীয়া মানুহ মই দোকান কৰোঁ মই এতিয়া তুমি মহোদয় আপোনাক চোৰবিলাক ধৰি উচিত চাকি দিব লাগে মই এইটো আপোনাক অনুৰোধ জনাইছো পুলিচে মোৰ একদম য'ত লৈ যাব লাগে ত'ত লৈ গৈছে ফটোকেইটা মই ফেচ টু ফেচ দিছো মোক একো হেৰি কৰা নাই পুলিচে আজি 7 তাৰিখৰ পৰা এটা একাউণ্টত মোৰ পৰা পইচাকেইটা কাঢ়ি লয় সিহঁতৰ 5 জন মানুহ বেগৰ পৰা ফেচ টু ফেচ মানুহ ফটোটো একদম ক্লিয়াৰ আছে ফটো অচুৰ লগতে আছে অতি কোনো হেৰি কৰা ৰেকৰ্ড লোৱা নাই কোনো মাত বোল দিয়া নাই অচি কৈছে মিয়া মানুহ আৰু কি কম কিন্তু অসমীয়া ভিতৰত যি এনেকুৱা ঘটনা হ'ল কেতিয়াবা পইচা ওলাই দিলে হয় মই মিয়া ল'ৰা মই দুখীয়া ল'ৰা মোৰ একো মোৰ মা নাই মোৰ দেতা নাই মোৰ মালিক আল্লাহ মা দেতা আল্লাহ মোৰ এইটো আপোনালোকে
অনুৰোধ জনাইছো চোৰ কথা ধৰি মোৰ উচিত চাকৰি দিব লাগে, মোৰ পইচা কেইটা সোনকালে ওলাই দিব লাগে। মোৰ এইকাৰণে কথা, মোৰ ল'ৰা ছোৱালীক কাপোৰ কিনি দিম, মোৰ দোকান কৰো, গেলামাল দোকান কৰো, গেলামাল দোকান কেইটামান মাল উঠাম, এইবিলাক ল'ৰা ছোৱালীক চিলাও, ইনকাম কৰি কিবা চিলাও। মোৰ আৰু সেইকাৰণে কথা, সোনকালে পইচা কেইটা ওলাই দিব লাগে। হে প্ৰশাসনে কেমেৰা ফুটেজত থকা দুৰ্বৃত্ত কেইজনক তদন্ত মৰ্মে চিনাক্ত কৰি আম্বাছ আলীৰ ধনখিনি উদ্ধাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ দৰং আৰক্ষীক আহ্বান জনাই সংগঠনৰ নেতাকৰ্মীসকলে। খাৰুপেটীয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, PI নিউজ। হয়, মই মফিদুল ইছলাম, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি। অতি দুখ আৰু পৰিতাপৰ বিষয় যে যোৱা শুক্ৰবাৰে 7 তাৰিখ আনুমানিক 1:30 মান বজাত মঙ্গলদৈ চহৰত, যিটো আপোনাৰ সদায় নেতব্যস্ত আৰক্ষীৰে গিজগিজে থকা সেই চহৰখনত ধোলা অন্তৰ্গত খাটনিয়াপাৰা গাঁৱত আম্বাছ আলী নামৰ এজন ব্যক্তিয়ে বেংকৰ পৰা 2.5 লাখ টকা উঠাই তেওঁ ঘৰলৈ অনা সময়তেই 5জন দুৰ্বৃত্তই সেই মানুহজনক পিছা কৰি কিনে টকাখিনি কাঢ়ি লৈ যায় আৰু প্ৰাণে মাৰিবলৈও চেষ্টা কৰে। টকাখিনি কাঢ়ি লওঁতে ইয়াতে যিজন টকা হেৰুৱালে তেওঁ এজন ব্যৱসায়ী, সৰু সুৰা এটা ব্যৱসায় কৰে আৰু ঈদৰ আগত দোকানত মাল উঠাবৰ কাৰণে, ল'ৰা ছোৱালীক বজাৰ কৰাবৰ কাৰণে ঈদ উপলক্ষে তেওঁ টকাখিনি উঠাইছিল। খুবেই দুখীয়া দৰিদ্ৰ মানুহ। গতিকে আমি এই চুৰি কাৰ্য, এই ডকাইতি কাৰ্যৰ সন্দৰ্ভত আমি দৰং জিলা আৰক্ষী অধীক্ষক তথা মাননীয় ভাৰপ্ৰাপ্ত আপোনাৰ আৰক্ষী আয়ুক্ত ডাঙৰীয়া তথা আমাৰ DGP মহোদয় ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে মঙ্গলদৈ সদৰ ঠাইৰ নিচিনা ঠাইত যদি এনেকুৱা ঘটনা হয়, সাধাৰণ গাঁও অঞ্চলত ভিতৰুৱা অঞ্চলবোৰ কি হ'ব? গতিকে আৰক্ষী প্ৰশাসনে অতি তীব্ৰভাৱে ক্ষিপ্ৰতাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰেই এই ডকাইত কাৰ্যত জড়িত থকা লোকসকলক কৰায়ত্ব কৰিব লাগে আৰু এই নিৰ্ভীক দুখীয়া মানুহজনৰ যিজনৰ 2.5 লাখ টকা কাঢ়ি ল'লে, সেই টকাটো অতি শীঘ্ৰেই উদ্ধাৰ কৰি তেওঁক টকাটো সমজাই দিব লাগে। ইয়াৰ বাবে আমি দাবী উত্থাপন কৰিছো।